নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই অঞ্জলি বৰুৱে তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় চুম্বকৰ সৈতে খেলুৱা হাঁহ এই পাঠটি আমি আলোচনা কৰিম। এই অধ্যায়টিৰ জৰিয়তে আমি কম্পাছ সম্পৰ্কে আৰু চুম্বক প্ৰস্তুতকৰণ সম্পৰ্কে আমি জানিম। এতিয়া আমি চাওঁ আহাচোন। ভূচুম্বকত্ব ব্যৱহাৰ কৰি কম্পাছ প্ৰস্তুত কৰিছে। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এইটো হৈছে এটা কি কম্পাছ যন্ত্ৰ আৰু এই কম্পাছ যন্ত্ৰটো কি কৰা হয় ভূচুম্বকত্ব ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় বুলি আমাক কৈছে। নেক্সট চোৱা যে কম্পাছৰ আঁৰৰ ধাৰণা। এতিয়া কম্পাছ কেনেকে প্ৰস্তুত কৰা হয় বা কম্পাছ প্ৰস্তুত কৰাৰ ধাৰণা কি? প্ৰাচীন ভ্ৰমণকাৰীসকলে দিশ বিচাৰিবলৈ সূতাৰে ওলমাই থোৱা প্ৰাকৃতিক চুম্বক ব্যৱহাৰ কৰিছিল। এতিয়া কি কৈছে পুৰণি কালত ভ্ৰমণকাৰীসকলে দিশ বিচাৰিবৰ কাৰণে সূতাৰে ওলমাই থোৱা কি ব্যৱহাৰ কৰিছিলে প্ৰাকৃতিক চুম্বক ব্যৱহাৰ কৰিছিলে। কাঁচৰ ঢাকনিৰ তলত মুক্তভাৱে ঘূৰি থকা সৰু শলা আকৃতিৰ চুম্বক থকা বাকচ। এতিয়া কি কৈছে কম্পাছটো কি বুলি কৈছে কম্পাছ হৈছে কাঁচৰ ঢাকনি থকা এটা সৰু শলা আকৃতিৰ চুম্বক থকা এটা কি বুলি কৈছে বাকচ বুলি আমাক কৈছে। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এইবিলাক কি হয় কম্পাছ আৰু এই কম্পাছৰ কি হয় ওপৰত কি থাকে এখন কাঁচৰ ঢাকনি থাকে আৰু ইয়াৰ ভিতৰত কি থাকে এনেকে ধৰণৰ কি থাকে শলা থাকে বুলি আমাক কৈছে। আৰু ভ্ৰমণকাৰীসকলে কি কৰিছিলে দিশ বিচাৰিবলৈ সূতাৰে ওলমাই থোৱা প্ৰাকৃতিক চুম্বক কিছুমান কি কৰিছিলে ব্যৱহাৰ কৰিছিলে বুলি আমাক কৈছে। স্থিৰ অৱস্থাত চুম্বকডালৰ মূৰ দুটা উত্তৰ দক্ষিণ দিশলৈ আঙুলিয়াই দিয়ে। এতিয়া কি কৈছে কম্পাছৰ যিটো চুম্বক শলা আছে সেই শলাবিলাকে কি হয় স্থিৰ অৱস্থাত যেতিয়া থাকে তেতিয়া সদায় উত্তৰ আৰু দক্ষিণ মুৱা হৈ থাকে বুলি আমাক কৈছে। সুবিধাৰ বাবে চুম্বকডালৰ উত্তৰ মেৰুটো ৰঙা ৰঙেৰে চিহ্নিত কৰা হয়। এতিয়া কি কৈছে যে চুম্বকটো আমি উত্তৰ আৰু দক্ষিণ মেৰু চিনাক্ত কৰিবৰ কাৰণে বা আমাৰ সুবিধাৰ কাৰণে চুম্বকৰ উত্তৰ মেৰুটো কি চিহ্নিত কৰা হয় বুলি কৈছে ৰঙা ৰঙেৰে চিহ্নিত কৰা হয় বুলি আমাক কৈছে। ইয়াৰ ফলত পূব আৰু পশ্চিমৰ স্থান নিৰ্ণয় কৰাত সহায় হয়। এতিয়া কি কৈছে চুম্বকৰ সহায়ত আমি উত্তৰ দক্ষিণ দিশ নিৰ্ণয় কৰাৰ লগতে পূব আৰু পশ্চিম দিশো আমি কি কৰিব পাৰো নিৰ্ণয় কৰিব পাৰো বা আমি চিনাক্ত কৰি উলিয়াব পাৰো। নাবিকসকলে সাগৰত যাত্ৰা কৰিবলৈ কম্পাছ ব্যৱহাৰ কৰে। এতিয়া কি কৈছে বিশাল সমুদ্ৰত দিশ নিৰ্ণয় কৰিবলৈও নাবিকসকলে কি ব্যৱহাৰ কৰে বুলি কৈছে কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰে আৰু কম্পাছত থকা সেই চুম্বক শলাডালৰ জৰিয়তে নাবিকসকলে সাগৰত দিশ নিৰ্ণয় কৰিব পাৰে। এতিয়া আমাক এটা ক্ৰিয়াকলাপ কৈছে চোৱা চুম্বক প্ৰস্তুতকৰণ। এতিয়া আমাক এটা ক্ৰিয়াকলাপৰ জৰিয়তে আমি কেনেকে চুম্বক প্ৰস্তুত কৰিব পাৰো সেই সম্পৰ্কে আমাক কৈছে চোৱা। তোমালোকে চিত্ৰত দেখিছা কি কৰিছে এটা বেজি লৈছে আৰু এটা কি লৈছে দণ্ড চুম্বক লৈছে আৰু এনেকে কি কৰিব পাৰে বুলি কৈছে চুম্বক প্ৰস্তুত কৰিব পাৰি। চোৱা আহাচোন আমাক কি কৈছে চিলাইৰ বেজি দণ্ড চুম্বক পেন্সিল সূতা আৰু এটা প্লাষ্টিকৰ বটল সংগ্ৰহ কৰা। এতিয়া আমাক কিছুমান বস্তু গোটাব দিছে। কি কি গোটাব দিছে চোৱা যে চিলাইৰ বেজি দণ্ড চুম্বক পেন্সিল সূতা আৰু এটা প্লাষ্টিকৰ বটল এইবিলাক সামগ্ৰী আমাক গোটাই ল'ব দিছে। চুম্বকৰ এটা মেৰু বেজিটোৰ এটা নিৰ্দিষ্ট মূৰৰ পৰা ধৰা জোঙা মূৰটোৰ পৰা আনটো মূৰলৈ ঘঁহা। এতিয়া কি কৈছে চুম্বকৰ এটা মেৰু বেজিটোৰ এটা নিৰ্দিষ্ট দিশৰ পৰা কি কৰিব দিছে ঘঁহিব দিছে। কি কৰিব দিছে আমাক কোনটো মূৰৰ পৰা ঘঁহিব দিছে বেজিটোৰ জোঙা মূৰৰ পৰা আনটো মূৰলৈকে কি কৰিব দিছে আমাক ঘঁহিব দিছে এটা দণ্ড চুম্বক। দিশ ওলোটা নকৰাকৈ 30-40 বাৰ পুনৰাবৃত্তি কৰা। এতিয়া আমাক কি কৈছে দিশটো ওলোটা নকৰাকৈ এই চুম্বকটো বেজিটোৰ ওপৰত 30-ৰ পৰা 40 বাৰ মান আমাক কি কৰিব দিছে ঘঁহিব দিছে। তোমালোকে নিশ্চয় বুজি পাইছা যে এই দণ্ড চুম্বকটো কি কৰিব দিছে জোঙা মূৰটোৰ পৰা আনটো মূৰলৈকে কি কৰিব দিছে ঘঁহিব দিছে মানে একে দিশতে ইয়াৰ পৰা ইয়ালৈকে এনেকে কি কৰিব দিছে ঘঁহিব দিছে। বাৰে বাৰে এইটো মূৰৰ পৰা এইটো মূৰলৈকে আহিব দিছে। কিমান মান কৰিব দিছে 30-ৰ পৰা 40 বাৰ এই কাৰ্যটো পুনৰাবৃত্তি কৰিব দিছে।
ই পিন বা লুৰ গুৰি আকৰ্ষণ কৰিব তাৰ পিছত কি কৰিব দিছে সেই বেজীটোৰ ওচৰত পিন বা লুৰ গুৰি ৰাখিব দিছে আৰু আমি দেখিবলৈ পাম যে বেজীটোৱে পিন বা লুৰ গুৰিবিলাক কি কৰিব আকৰ্ষণ কৰিব ইয়াৰ মানে আমি কি গম পালো যে বেজীটো চুম্বকীয় গুণ লাভ কৰিছে যিহেতু বেজীটোৱে লুৰ গুৰিবোৰক আকৰ্ষণ কৰিছে তাৰ মানে আমি বুজি পালো যে বেজীটোৱে কি লাভ কৰিছে চুম্বকত্ব গুণ লাভ কৰিছে আমি এনেদৰে কি কৰিব পাৰো চুম্বক প্ৰস্তুত কৰিব পাৰো বেজীৰ মাজত এটা সূতা আৰু সূতাটোৰ আনটো মূৰ পেন্সিলত বান্ধিব লাগিব এতিয়া কি কৈছে যে বেজীটো যে চুম্বকত্ব গুণ লাভ কৰিলে আমি কি পৰীক্ষাৰ জৰিয়তে আমি জানিব পাৰো আমি তাৰ কাৰণে আকৌ এটা পৰীক্ষা কৰিব লাগিব পৰীক্ষাৰ কাৰণে কি কৰিব আছে চোৱা বেজীৰ মাজত এটা সূতা আৰু সূতাটোৰ আনটো মূৰ পেন্সিলত বান্ধিব লাগে বুলি কৈছে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এনেকে বেজীৰ মাজত কি কৰিছে সূতাৰে বান্ধিছে আৰু এই সূতাটো কাঠ পেন্সিলটোৰ মাজত বান্ধি এনেকে লৈছে তাৰ পিছত কি কৈছে চোৱা প্লাষ্টিকৰ বটল এটা মাজভাগত কাটিব লাগিব এতিয়া কি কৈছে প্লাষ্টিকৰ বটল এটা মাজত কাটি তাৰ তল অংশটো আমি লৈ ল'ব লাগিব বটলটোৰ তল অংশ কাপৰ দৰে হ'ব তোমালোকে চিত্ৰত দেখিবলৈ পাইছা যে প্লাষ্টিকৰ এনেকে বটল এটা কি কৰি লৈছে মাজত কাটি লৈছে আৰু তল অংশখিনি কেনেকুৱা হৈছে কাপ আকৃতিৰ হৈছে পেন্সিলটো কাপটোৰ মুখত পথালিকৈ ৰাখিব লাগিব যাতে বেজীটো মুক্তভাৱে ওলমি থাকে তোমালোকে দেখিবলৈ পাইছা যে কি কৰিছে পেন্সিলটো এনেকে পথালিকৈ ৰাখিছে আৰু যাতে বেজীটো এনেকে মুক্তভাৱে প্লাষ্টিকৰ বটলটোৰ ভিতৰত ওলমি থাকে এনেকে আমাক ৰাখিব দিছে তাৰ পিছত চোৱা এই পৰীক্ষাটোৰ জৰিয়তে আমি কি দেখিবলৈ সক্ষম হলো চোৱা স্থিৰ অৱস্থাত বেজীটোৱে উত্তৰ দক্ষিণ দিশ নিৰ্দেশ কৰে অৰ্থাৎ বেজীটো চুম্বকত পৰিণত হৈছে যেতিয়া আমি কি কৰিলো বেজীটো এনেকে চিত্ৰত দেখুৱাৰ দৰে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এনেকে যেতিয়া আমি বেজীটো কি কৰিলো উলমাই ৰাখিলো তাৰ পিছত আমি কি দেখিবলৈ পালো যেতিয়া স্থিৰ অৱস্থা পালে বেজীটো এতিয়া কি দিশ কৰি আছে বেজীটোৱে কি দিশ কৰি থাকে বুলি কৈছে উত্তৰ দক্ষিণ দিশ নিৰ্দেশ কৰিছে আৰু বেজীটোৱে যেহেতু উত্তৰ দক্ষিণ মুৱাকৈ আছে তাৰ মানে আমি কি বুজি পালো বেজীটোৱে কি গুণ লাভ কৰিছে বেজীটোৱে চুম্বকত্ব গুণ লাভ কৰিছে আৰু আমি জানো যে সদায় চুম্বকে কেনে ধৰণে থাকে সদায় চুম্বকে উত্তৰ দক্ষিণ মুৱা হৈ থাকে তাৰ মানে বেজীটো কি হৈছে চুম্বকলৈকে পৰিণত হৈছে এতিয়া আমাক কিছুমান জানিবলগীয়া কথা দিছে চোৱা নাবিক আৰু সৈন্যই যাতায়াতৰ বাবে কম্পাছ ব্যৱহাৰ কৰে এতিয়া কি কৈছে নাবিক আৰু সৈন্যবিলাকে যাতায়াতৰ কাৰণে কি ব্যৱহাৰ কৰে বুলি কৈছে কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰে কাৰণ কম্পাছ যন্ত্ৰই আমাক কি নিৰ্ণয় কৰাত সহায় কৰে দিশ নিৰ্ণয় কৰাত সহায় কৰে তাৰ পিছত কৈছে চোৱা ডিজিটেল কম্পাছ যন্ত্ৰ স্মাৰ্টফোন GPS আৰু অন্যান্য ডিভাইচত নিৰ্মাণ কৰা হৈছে এতিয়া কি কৈছে বৰ্তমান ডিজিটেল কম্পাছ যন্ত্ৰ ক'ত ব্যৱহাৰ কৰে বুলি কৈছে স্মাৰ্টফোনত ব্যৱহাৰ কৰে GPS আৰু অন্যান্য ডিভাইচ বা অন্যান্য যন্ত্ৰবিলাকত কি কৰা হয় এই ডিজিটেল কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয় বুলি আমাক কৈছে তাৰ পিছত চোৱা 5 বছৰ বয়সত আইনষ্টাইনে কম্পাছ এটা পাইছিল আৰু ভাবিছিল যে ইয়াৰ ফলাডালে সদায় উত্তৰ দক্ষিণ দিশলৈ কিয় আঙুলিয়াই দিয়ে এতিয়া কি কৈছে আইনষ্টাইনৰ নাম তোমালোকে নিশ্চয় শুনিছা আৰু আইনষ্টাইনে কি কৰিছিলে 5 বছৰ বয়সত আত্মীয়ৰ পৰা এটা কম্পাছ কি কৰিছিলে উপহাৰ হিচাপে পাইছিলে আৰু সেই কম্পাছ যন্ত্ৰটো যেটো ফলা থাকে সেই ফলাডালে সদায় উত্তৰ দক্ষিণ দিশলৈ কিয় আঙুলিয়াই দিয়ে সেই কথাটো আইনষ্টাইনে কি কৰিছিলে ভাবিছিলে কি অদৃশ্য শক্তিয়ে ফলাডাল এনেদৰে ৰাখে সেয়া জনাৰ বাবে তেওঁ কৌতূহলী হৈ উঠিল এতিয়া কি কৈছে যে আইনষ্টাইনে ভাবিছিলে যে কিয় আচলতে ফলাডাল সদায় উত্তৰ দক্ষিণ মুখ কৰি থাকে আৰু তেওঁৰ মনটো কি হৈছিলে কৌতূহলী হৈ পৰিছিলে সেই প্ৰশ্নটোৰ উত্তৰ জানিবৰ বাবে তেওঁৰ কৌতূহলী মনে নানা প্ৰশ্ন সুধিবলৈ ধৰিলে এনে প্ৰশ্নৰ ফলত বিদ্যুৎ প্ৰবাহ আৰু আন বৈজ্ঞানিক আৱিষ্কাৰ সম্পৰ্কে জানিবলৈ সক্ষম
হৈছো এতিয়া কি কৈছে তেখেতৰ যেটো কৌতুহলী মন সেই মনে নানান প্ৰশ্ন কি কৰিব ধৰিলে সুধিবলৈ ধৰিলে বুলি কৈছে আৰু এনে প্ৰশ্নৰ বাবে আসলতে আমি কি জানিবলৈ সক্ষম হৈছো চোৱা আমি বিদ্যুৎ প্ৰবাহ সম্পৰ্কে আৰু আন বৈজ্ঞানিক আৱিষ্কাৰ সম্পৰ্কে আমি জানিবলৈ সক্ষম হৈছো গণিত আৰু পদাৰ্থ বিজ্ঞানৰ কিতাপসমূহ তেওঁ পঢ়িছিলে কি কৰিছিলে তেওঁ গণিত আৰু পদাৰ্থ বিজ্ঞানৰ কিতাপসমূহ পঢ়ি ভাল পাইছিলে আৰু তেওঁ বহুত কিতাপ পঢ়িছিলে তেওঁৰ কৌতুহল আৰু শিক্ষণৰ প্ৰতি প্ৰেমে তেওঁক এজন মহান বিজ্ঞানী কৰি তুলিছিল তেওঁৰ কি আছিলে কৌতুহল আৰু তেওঁৰ শিক্ষণৰ প্ৰতি থকা যেটো কি আছিলে প্ৰেম আছিলে আৰু এই দুইটাৰ কাৰণে তেওঁ এজন কি হলৈকে পৰিণত হৈছিলে তেওঁ এজন কি হৈছিলে বিজ্ঞানী ৰূপে পৰিগণিত হৈছিলে আমি সকলোৱে নিশ্চয় আইনষ্টাইনৰ কথা শুনিছো তেওঁ এজন কি আছিলে বিখ্যাত বিজ্ঞানী আছিলে এতিয়া চোৱা এটা ক্ৰিয়াকলাপৰ জৰিয়তে আমাক চুম্বকৰ আকৰ্ষণ আৰু বিকৰ্ষণ বুজাব গৈছে চুম্বকৰ আকৰ্ষণ আৰু বিকৰ্ষণ সম্পৰ্কে আমি এটা ক্ৰিয়াকলাপৰ জৰিয়তে বুজিম চোৱা ইয়াতে আমাক কি দিছে চোৱা দ্বন্দ্ব চুম্বকৰ সৈতে দুখন পুতলা গাড়ী এখন এ আৰু এখন বি দুখন পুতলা গাড়ী আমাক দিছে তাৰ পিছত চোৱা বিপৰীত মেৰু এ গাড়ীৰ এস মেৰু আৰু বি গাড়ীৰ এন মেৰু ওচৰ চপাই অনা হৈছে তাৰ পিছত কি কৰিছে চোৱা একে জাতীয় মেৰু এ গাড়ীৰ এন মেৰু আৰু বি গাড়ীৰ এন মেৰু ওচৰ চপাই অনা হৈছে আৰু এই তিনিওটা চিত্ৰৰ জৰিয়তে আমাক আকৰ্ষণ আৰু বিকৰ্ষণ সম্পৰ্কে বুজাব গৈছে চোৱা আমাক কি কৈছে এ আৰু বি লেভেলযুক্ত দুখন খেলনা গাড়ী লোৱা এতিয়া কি কৰিবছে দুখন পুতলা গাড়ী আমাক লব দিছে তাত এখন গাড়ীত এ বুলি লিখিব দিছে এখন গাড়ীত বি বুলি লিখিব দিছে প্ৰতিখন গাড়ীত এডালকৈ দ্বন্দ্ব চুম্বক বান্ধি লোৱা এতিয়া কি কৰিবছে তোমালোকে দেখিবলৈ পাইছা চিত্ৰ এই দুখন গাড়ীতে কি কৰিছে ওপৰত কি কৰিছে চোৱা দ্বন্দ্ব চুম্বক এনেকে দ্বন্দ্ব চুম্বক বিলাক কি কৰি ল'ব দিছে বান্ধি ল'ব দিছে এ গাড়ীৰ দক্ষিণ মেৰুটো বি গাড়ীৰ উত্তৰ মেৰুৰ ওচৰলৈ অনা এতিয়া কি কৈছে চোৱা যে এ গাড়ীৰ কি কৰিছে এ গাড়ীৰ যেটো এটো দক্ষিণ মেৰু আৰু বি গাড়ীৰ যেটো উত্তৰ মেৰু এই দুইটা কি কৰিবছে ওচৰ চপাই আনিব দিছে এ গাড়ীৰ পিছফালৰ অংশ উত্তৰ মেৰু আৰু বি গাড়ীৰ সন্মুখৰ উত্তৰ মেৰু ওচৰলৈকে অনা এতিয়া আমাক কি কৈছে চোৱা যে বি গাড়ীৰ উত্তৰ মেৰু আৰু এ গাড়ীৰ উত্তৰ মেৰু এবাৰ কি কৰিব দিছে ওচৰলৈকে আনিব দিছে পৰ্যবেক্ষণসমূহ লক্ষ্য কৰা এতিয়া আমি কি দেখা পাম এই পৰীক্ষা দুটা কৰাৰ পিছত আমি কি দেখিবলৈ সক্ষম হ'ম চোৱা যে আমি কি দেখিবলৈ পাম চোৱা পৰ্যবেক্ষণসমূহ আমি কি কৰিম যে বিপৰীত মেৰুবোৰে আকৰ্ষণ কৰে সদায় কি কৰে বিপৰীত মেৰুৱে সদায় আকৰ্ষণ কৰে আমি কি দেখিবলৈ পাম চোৱা যে সদায় দক্ষিণ আৰু উত্তৰ মেৰুৱে সদায় কি কৰে আকৰ্ষণ কৰে মানে মেৰু দুটা সদায় কি হ'ব লাগিব বিপৰীত হ'ব লাগিব বেলেগ বেলেগ মেৰু হলে সদায় কি হয় বুলি কৈছে আকৰ্ষণ কৰে মানে চোৱা এই দ্বন্দ্ব চুম্বকটোৰ দক্ষিণ মূৰ আৰু এইটো কি হৈছে উত্তৰ মূৰ আৰু দুইটাৰ মাজত কি হ'ব আকৰ্ষণ হ'ব আৰু চোৱা এইটো এই দ্বন্দ্ব চুম্বকটোৰ কি হৈছে উত্তৰ মূৰ আৰু এইটো হৈছে দক্ষিণ মূৰ আৰু ইহতৰ মাজত কি হ'ব আকৰ্ষণ হ'ব ঠিক একেদৰে তোমালোকে এইটো চিত্ৰত দেখিবলৈ পাইছা যে এই দ্বন্দ্ব চুম্বকটো উত্তৰ মূৰ আৰু এই চুম্বকটোৰ কি হৈছে এইটো উত্তৰ মূৰ আৰু কি হ'ব ইফালে চোৱা এইটো দক্ষিণ মূৰ আৰু দক্ষিণ মূৰ একে একে যদি এনেকে মূৰ থাকে তেতিয়া সদায় কি হয় বুলি কৈছে তেতিয়া সদায় বিকৰ্ষণ হয় আৰু বেলেগ বেলেগ থাকিলে কি হ'ব সদায় আকৰ্ষণ হ'ব তাকে কৈছে চোৱা বিপৰীত মেৰুবোৰে আকৰ্ষণ কৰে যেতিয়া বি গাড়ীৰ উত্তৰ মেৰু এ গাড়ীৰ দক্ষিণ মেৰুৰ ওচৰত থাকে তেতিয়া গাড়ীবোৰ ওচৰলৈ যায় যদিহে কি হয় যে এখন গাড়ীৰ উত্তৰ মূৰটো আৰু এখন গাড়ীৰ দক্ষিণ মূৰ দুইটা ওচৰত থাকে তেতিয়া দুইখন গাড়ী কি কৰিব কাষ চাপিব বা ওচৰ চাপিব বুলি আমাক কৈছে তাৰ পিছত চোৱা যে একে মেৰুবোৰে বিকৰ্ষণ কৰে যেতিয়া এ গাড়ীৰ উত্তৰ মেৰুটো বি গাড়ীৰ উত্তৰ মেৰুৰ ওচৰত থাকে তেতিয়া গাড়ীবোৰ আঁতৰি যায় এতিয়া কি কৈছে যদি একেই হয় যদি মূৰ দুটা বা মেৰু দুটা একে হয় তেতিয়া সদায় কি হয় বিকৰ্ষণ হয় যেনে আমাক কৈছে চোৱা যে এ গাড়ীৰ যদি উত্তৰ মেৰুটো আকৌ বি গাড়ীৰ কলৈকে যায় উত্তৰ মেৰুৰ ওচৰলৈকে অনা হয় তেতিয়া গাড়ী দুখন দুইটাৰ পৰা কি হ'ব আঁতৰি যাব অৰ্থাৎ কি হ'ব বিকৰ্ষণ
হ'ব আমি কি বুজি পালো এই পৰীক্ষাটোৰ জৰিয়তে আমি বুজি পালো যে সদায় একে মেৰুৰ মাজত কি হয় বিকৰ্ষণ হয় আৰু বিপৰীত মেৰুৰ মাজত সদায় কি হয় আকৰ্ষণ হয় এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো মোৰ প্ৰথমটো প্ৰশ্ন হৈছে নাবিকৰ উপৰি সৈনিকেও বিভিন্ন কামত ডেছ ব্যৱহাৰ কৰে নাবিকৰ উপৰিও সৈনিকেও বিভিন্ন কামত কি ব্যৱহাৰ কৰে বাৰু কি ব্যৱহাৰ কৰে কম্পাছ ব্যৱহাৰ কৰে নেক্সট প্ৰশ্নলৈকে আহিছো চুম্বকৰ বিপৰীত মেৰুৰ মাজত কি হয় বিকৰ্ষণ আকৰ্ষণ চুম্বকৰ বিপৰীত মেৰুৰ মাজত কি হয় সদায় আকৰ্ষণ হয় নেক্সট প্ৰশ্নলৈকে আহিছো চুম্বকেৰে ঘঁহি লো চুম্বকত পৰিণত কৰিব পাৰি শুদ্ধ নে অশুদ্ধ এতিয়া আমাৰ এই উক্তিটো শুদ্ধ নে অশুদ্ধ আমাক সুধিছে কি কৈছে চোৱা চুম্বকেৰে ঘঁহি লো চুম্বকত পৰিণত কৰিব পাৰি আমি এটা পৰীক্ষাৰ জৰিয়তে আমি বুজিবলৈ সক্ষম হৈছিলো যে যেতিয়া লুৰ ওপৰত বা লু জাতীয় সামগ্ৰীৰ ওপৰত যেতিয়া চুম্বক বহুবাৰ ঘঁহা হয় তেতিয়া সেই সামগ্ৰীটো কিছু সময়ৰ কাৰণে কিহলৈকে ৰূপান্তৰ হৈ যায় চুম্বকলৈ ৰূপান্তৰ হৈ যায় এই উক্তিটো কি হ'ব শুদ্ধ হ'ব আজি আমি তোমালোকক যিখিনি বুজালো তোমালোকে নিশ্চয় বুজিবলৈ সক্ষম হৈছা তোমালোকে ঘৰত এইবোৰ ভালদৰে অধ্যয়ন কৰিবা আৰু ভালদৰে তোমালোকে বুজি পাবা তেতিয়াহে আজিলৈ আহিছো ধন্যবাদ